নমস্কাৰ সকলোকে মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আনিছোঁ আপোনালোকৰ কাৰণে এটা হেল্ডি বহুত ইয়ামি ৰেচিপি লোকেল চিকেনৰ বইল, যিটো বহুতে খাই ভালো পায় কিন্তু বহুতে বেয়াও পায়। কিন্তু মই ভাবিলোঁ আপোনালোকক দেখাওঁ কেনেকৈনো মই বনাওঁ। আৰু আপোনালোকে আজি যিহেতুকে এতিয়া মানুহৰ চৰ্দি কাহ পুৰা হৈ আছে, এবাৰ এনেকৈ বনাই খাই চাবচোন আৰু কেনেকুৱা পায় তেতিয়াহে গম পাব। এতিয়া বলক আমি বনাওঁ আৰু ৰেচিপিটো কেনেকৈ ষ্টাৰ্ট কৰিছোঁ সেয়া আপোনালোকক দেখাওঁ। কেইটামান সহজ ঘৰতে থকা কেইটামান বস্তুৰে মই ৰেচিপিটো বনাইছোঁ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি যিটো ৰেচিপি বনাবলৈ আৰম্ভ কৰিছোঁ সেইটো হৈছে এটা লোকেল চিকেনৰ ৰেচিপি। চ' বহুত এটা হেল্ডি ৰেচিপি, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে মই লৈছোঁ অলপ 2টা পিঁয়াজ, অলপ ডাঙৰকৈ কটা, অলপ বিন ডাঙৰ ডাঙৰকৈ কাটিছোঁ, আৰু এইফালে বিলাহী এটা, গাজৰ এটা আৰু আলু 2টা। এইখিনি বস্তু মই লৈছোঁ। আৰু লগত লৈছোঁ আদা নহৰু পেষ্ট, ধনিয়া আৰু জলকীয়া। আপোনালোকে যদি ভেজিছখিনি স্কিপ কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে। মই অৱশ্যে কুকাৰত বনাম আৰু যিহেতুকে একদম বইল বনাম সেইকাৰণে মই এই ভেজিছখিনি ইউজ কৰিছোঁ। আপোনালোকে সুদা আলু আৰু পিঁয়াজ দিও বনাব পাৰে। আৰু এটা বস্তু লৈছোঁ, এয়া হৈছে জালুক আৰু এইটো হৈছে ডালচেনি পাউডাৰ। এইকেইটা বস্তুৱে মই এক্সট্ৰা লৈছোঁ। এতিয়া বলক বনাবলৈ ষ্টাৰ্ট কৰোঁ। মই লৈছোঁ এটা কুকাৰত মই একো দিয়া নাই, জাষ্ট এতিয়া মই এই লোকেল চিকেনখিনি দি দিম। আৰু এই চিকেনটো একদম এটা হেল্ডি ৰেচিপি হয়, আপোনালোকে বনাই খাই চাব। মই এবাৰ বনাইছিলোঁ, তথাপিতো ভাবিলোঁ আৰু এবাৰ দিওঁ আপোনালোকক ৰেচিপিটো। সেইটোকে এতিয়া বতৰটো বহুত বেয়া হৈছে, মানুহৰ চৰ্দি কাহ এইবিলাক ষ্টাৰ্ট হৈছে, মোৰ নিজৰো হৈ আছে, মোৰ ল'ৰাৰো হৈ আছে। সেয়ে ভাবিলোঁ এই ৰেচিপিটো বনাইছোঁ যেতিয়া আপোনালোকৰ লগত এটা শ্বেয়াৰ কৰোঁ। আৰু বহুত বেছি ইনগ্ৰিডিয়েণ্টছ নালাগে, আপোনালোকে দেখিছে একদম সহজতে চব বনাব পাৰি। আৰু যদি আপোনালোকৰ এই ভেজিছ চব্জিখিনি নাথাকে আপোনালোকে চিম্পল আলু পিঁয়াজ দিও এইটো বনাব পাৰে। মই অকণমান বেলেগ কৰিবৰ কাৰণে ভেজিছখিনি ইউজ কৰিছোঁ। আৰু আপোনালোকৰ যদি চৰ্দি কাহ লাগি আছে তেতিয়াহ'লে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব, বহুত বেছি ভাল পাব। আৰু এতিয়া চব দিয়া হৈ গ'ল। এতিয়া ইয়াত মই ভেজিছখিনিও দি দিলোঁ, আদা নহৰু পেষ্টটো দি দিলোঁ, আৰু জলকীয়া 2টা, আপোনালোকে 2টা নিদিবও পাৰে, মই বাছ অকণমান টেষ্টৰ কাৰণে দিছোঁ। আচলতে এইদৰে বনালে চিকেনৰ যিখিনি গুণাগুণ সেইখিনি থাকি যায়, ভাজিলে হয়তো সেইখিনি বস্তু নাইকিয়া হৈ যায়। অৱশ্যে ভাজি খাই আমি চবেই ভালেই পাওঁ দিয়কচোন, কিন্তু এনেকৈও কেতিয়াবা খাই চাবচোন, খাই বহুত বেছি ভাল লাগে। আৰু নিমখ দিলোঁ আৰু হালধি মই অকণমান দিছোঁ যাতে অকণমান কালাৰ হয়। যিহেতুকে বইল হয় মই তেল দিয়া নাই, সেইকাৰণে হালধিটো কমেই দিছোঁ। এতিয়া ইয়াত দিম মই এয়া জালুক। আপোনালোকৰ যদি ঘৰৰ জালুক আছে তেতিয়াহ'লেতো বহুত ভাল কথা, মোৰ কিনা ঘৰৰ নাই। আৰু ইয়াত দিম কেঁচা মিঠাতেল, অকণমান কেঁচা মিঠাতেল, মানে 2 চামুচমানৰ জোখেৰে কেঁচা মিঠাতেল দিলেই হ'ল। আৰু ইয়াত দিছোঁ মই ডাঙৰ ডাঙৰকৈ কাটি থোৱা এয়া অকণমান ধনিয়া। মোৰ এয়া ৰেডি হৈ গ'ল। আৰু মই পানী গৰম কৰি থৈছিলোঁ, তাৰ পানীও আপোনালোকে যিমান অনুযায়ী, আপোনালোকক যদি গ্ৰেভিটো অকণ বেছি লাগে তেতিয়াহ'লে অকণ সৰহকৈ দিব, আৰু যদি কমকৈ লাগে তেতিয়াহ'লে কমকৈ দিব। আৰু এইফালে মই পানী গৰম কৰি থৈছিলোঁ, মই এয়া দেখিছে উতলা পানী দিছোঁ। মই অকণমান দিছোঁ যিহেতুকে অকণমান চুপৰ নিচিনা খাই ভাল লাগে, সেইকাৰণে মই এয়া দিলোঁ অলপ গৰম পানী। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ব। বহুতে অৱশ্যে নভজাকৈ খাই বেয়া পায়, কিন্তু এনেকৈ এবাৰ যদি আপোনালোকে খাই চায় নেক্সট টাইম আকৌ এবাৰ খাবলৈ মন যাব, আৰু আপোনালোকৰ কাহ জ্বৰ চৰ্দি দূৰতে পলাব। ট্ৰাই কৰি চাব। চাওক মোৰ ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই গেছত 2টা চিটি মাৰিবলৈ উঠাই দিম। 2টা চিটি মৰাৰ ঠিক পাছতেই আপোনালোকে ইয়াক গেছৰ পৰা নমাই দিব, আৰু তাৰপিছত আপোনালোকে গৰমে গৰমেহে পৰিৱেশন কৰিব। খাবলৈ বহুত সুন্দৰ হয়, বহুত এটা হেল্ডি ৰেচিপি হয়, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। মোৰ অলৰেডি 2টা চিটি মাৰিবলৈ হৈ গৈছে, চিকেনখিনি ৰেডি হ'বলৈ হৈছে, মই আপোনালোকক দেখাম। আৰু খাই কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব। বহুতে হয়তো ভাজি খাইও ভাল পায়, কিন্তু ময়ো ভাজি খাই ভাল পাওঁ। কিন্তু এনেকৈ চৰ্দি কাহ হৈ থাকিলে, নাক বন্ধ এইবিলাকৰ কাৰণে আপোনালোকে যদি এইটো ৰেচিপি এবাৰ ট্ৰাই কৰি চায়, হোটেলৰ খানায়ো আপোনালোকক কৈছোঁ পিছুৱাব, ইমান টেষ্টি হয় খাবলৈ। আপোনালোকে ভেজিছবিলাক যিকোনো ভেজিছ দিব পাৰে, আৰু যদি নিদিয়েও তেতিয়াও কোনো প্ৰব্লেম নাই। আৰু যদি কেনেবাকৈ আপোনালোকৰ ঘৰৰ জালুক আছে তেতিয়াহ'লেতো বহুত ভালেই কথা। ঘৰৰ জালুক দি সেই চিকেনকণৰ সোৱাদ বহুত বেছি টেষ্টি হয়। আৰু মই এতিয়া কুকাৰৰ চিটিটো বন্ধ কৰিলোঁ, উলিয়াই পেলাই কেনেকুৱা হয় আপোনালোকক মই দেখুৱাম, আৰু আপোনালোকে চাই থাকক।
এয়া চাওক মোৰ চিকেন ৰেডি দেখিছে কি ধুনীয়া কালাৰে হৈছে ইয়াত আপোনালোকে গৰম মছলাও দি বুলি দিব পাৰে কিন্তু মই দিম অকণমান ডালচেনি পাউডাৰ কালাৰটো চাওক কি ধুনীয়া হৈছে দেখিছেনে মই এতিয়া অকণমান উতলাই দিছোঁ যিহেতুকে অকণ ডালচেনি পাউডাৰ দিছোঁ আৰু ইয়াত অকণমান দিম ধনিয়া এবাৰ ধনিয়া দিলোঁ কিন্তু আৰু এবাৰ মিহিকৈ কাটি ধনিয়া কেইডালমান দি দিছোঁ এতিয়া মই এইখিনি ভালকৈ মিলাই ল'ম আপোনালোকে কালাৰটো দেখিছেনে ভাজিলেও হয়তো ইমান ধুনীয়া কালাৰ নাহিব ইমান ধুনীয়া হৈছে এয়া চাওক দেখিছে মই আপোনালোকক এতিয়া সাৰ্ভ কৰি দেখাম আৰু আপোনালোকে খাই কেনেকুৱা হৈছে সেয়াও মই আপোনালোকক দেখুৱাম আৰু এইটো হৈছে মোৰ ফাইনেল লুক চিকেনৰ চাওক দেখিছেনে গ্ৰেভিটো দেখিছে কি ধুনীয়া হৈছে আৰু বহুত ধুনীয়া এটা ফ্লেভাৰ আহিছে গোন্ধৰ বহুত বেছি ভাল লাগিছে মোৰ যে খাওঁ খাওঁ লাগিছে মই অকণমান খাই লওঁ আৰু আপোনালোকক জনাম কেনেকুৱা হৈছে আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু ডেফিনেটলি আপোনালোকে ভাল পাব আৰু যদি ভাল পায় মোক কমেণ্ট কৰি জনাব আজি মোৰ ভিডিঅ'টো ইমানেই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈকে বাই বাই